বিজেপিৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে যে তদন্তত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আম আদমি পাৰ্টি। বিৰোধী দলবোৰতকৈ একোপ চৰা হৈ শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰা জিলাই জিলাই আহ্বান জনোৱা ন্যায় যাত্ৰাক লৈ এবাৰ আম আদমি পাৰ্টিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আম আদমি পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই কৈছে, বিজেপিৰ ন্যায় যাত্ৰাই প্ৰমাণ কৰিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সম্পৰ্কত SIT আৰু CIDয়ে কৰা তদন্তত শাসকীয় দল মুঠেই সুখী নহয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত নিখুঁত আৰু নিৰপেক্ষ হ'বই লাগিব। ছিংগাপুৰলৈ SITৰ দল গলেই নহ'ব, ছিংগাপুৰত সমগ্ৰ ঘটনাৰ তন্ন তন্ন অনুসন্ধান হ'ব লাগিব। নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ইয়ত পাৰ্টিত জড়িত সকলো তদন্তৰ আওতালৈ আহিলেহে নিখুঁত আৰু নিৰপেক্ষ তদন্ত আশা কৰিব পৰা যায় বুলি মত প্ৰকাশ কৰিছে আপৰ নেতাগৰাকীয়ে। অন্যথা ৰাইজে আশ্বস্ত হ'ব নোৱাৰে। ছিংগাপুৰত বিভিন্ন সময়ত তোলা ফটো আৰু ভিডিঅ'বোৰ অনুসন্ধানকাৰী দলে আনকাপ পাবলৈ সক্ষম হ'লেহে তদন্ত নিখুঁত হ'ব বুলি আপৰ নেতাজনে উল্লেখ কৰিছে। ভিডিঅ'বোৰ কাট কৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এৰি দিয়া হ'ল। এই কাম কোনে কৰিলে? শিল্পীজনৰ সেই সময়ৰ ভিডিঅ'টো ক'ত হেৰাল? এই সকলোবোৰ তদন্তৰ বিষয় বুলি উল্লেখ কৰি ৰাজীৱ শইকীয়াই কয় যে বিষয়বোৰ তদন্তলৈ আহিলেহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব। তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয়, আমি জুবিন দাক লৈ ৰাজনীতি নকৰোঁ, কিন্তু বিজেপিয়ে জুবিন দাক লৈ ৰাজনীতি কৰিছে। আগন্তুক 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ভয় খাইছে বিজেপিয়ে, যাৰ বাবে জুবিনক ভাল পায় বুলি দেখুৱাই জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে বিজেপিয়ে।